মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প গৰুখুটিক লৈ বাৰে বাৰে একাংশই সৃষ্টি কৰা বিতৰ্কক উদ্বিগ্ন অঞ্চলটোৰ সাধাৰণ ৰাইজ। অনাহকত বিতৰ্কৰ সৃষ্টি কৰি প্ৰকল্পটোক লৈ কৰা সমালোচনাক গৰিহণা গৰুখুটিৰ বিভিন্ন দল সংগঠনৰ এসময়ত সন্দেহযুক্ত লোকৰ পৰা সৃষ্টি হোৱা ভয় আৰু আতংকৰ মাজেৰে দিন পাৰ কৰিবলগীয়া পৰিস্থিতিৰ মাজতে ধলপুৰত মুখ্যমন্ত্ৰীয়ে কৃষি প্ৰকল্প স্থাপনেৰে লৈছিল সদূৰ প্ৰসাৰী পদক্ষেপ। বৰ্তমান সঠিক ৰূপত প্ৰকল্পটো চলি থকাৰ দাবী স্থানীয় ৰাইজৰ। প্ৰকল্পটোক বদনামী কৰাৰ একাংশ চেষ্টাক কোনোপধ্যেই সফল হ'বলৈ নিদিয়ে স্থানীয় ৰাইজে। এনেকুৱা এখন ঠাই, এইখন ঠাইতে অসম আন্দোলনৰ এনেকুৱা এটা জাগা য'ৰ পৰা এইখন ঠাইৰ পৰা আৰম্ভ হৈছিল আৰু আমি অবৈধ বাংলাদেশীক আক্ৰমণক ভেটা দিব গৈ আমাৰ এই খণ্ডতে 19গৰাকী শ্বহীদে ইয়াত প্ৰাণ দিছিল অবৈধ বাংলাদেশীৰ হাতত। আৰু এই বৃহত্তৰ ৰঙামাটিৰ পৰা কুৰু অঞ্চলৰ এই বৃহত্তৰ মানুহখিনিয়ে কেৱল অবৈধ বাংলাদেশীৰ লগত যুদ্ধ কৰি এই ঠাইখিনি ৰাখি আমি আজি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ হেৰিক স্বীকাৰ কৰি পেলাই যি সপোনৰ প্ৰকল্প ধলপুৰ মন্দিৰ তেখেতে বনাবলৈ গৈ আছে, তাত আমি আজি যি বাতৰি প্ৰচাৰ হৈ আছে কেৱল বিতৰ্ক কেৱল গৰুখুটি আৰু গৰুখুটিৰ নামটো সাঙুৰি পেলাই মানে বিতৰ্কিত কেৱল বাতৰি সম্প্ৰচাৰ হৈ আছে। তাৰ বাবে আমি দুখ পাইছোঁ। গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত 300 গিৰ গাই অনা কথাটো আমি পোনপটীয়াকৈ জানো আৰু এই 300 গিৰ গাই গৰুখুটি প্ৰকল্পৰ লগত যে পোনপটীয়া কোনো লিংলাং নাই, আমি সেইটো কথাও জানো, কোনো লেনদেন নাই। প্ৰকল্পটোক লৈ পেলাই অনাকাংক্ষিতভাৱে গৰুখুটিৰ নামটো সাঙুৰ খুৱাই পেলাই কেৱল গৰুখুটিক বদনাম কৰি বাতৰি সম্প্ৰচাৰ কৰি থকাটো আমি লাজ পাইছোঁ। অসম বিৰোধী চক্ৰৰ সেইটো এটা বিতৰ্ক। গৰুখুটিৰ নামত কলংক সানা এচাম সাংবাদিকে আচলতে আমি বৰ দুখ পাইছোঁ। বাৰে বাৰে গৰুখুটি প্ৰকল্পৰ গিৰ গাইৰ নামত মানে কলংক সানিব ধৰিছে। আচলতে এইবিলাক একো ঘটনা হোৱাই নাই আৰু সুন্দৰকৈ এই প্ৰকল্প চলি আছে। কিছুমান আমাৰ সমাজত চকু চৰহা মানুহ থাকে, যোনে নেকি আনত দেখিবও নোৱাৰে কিন্তু নিজে সেইটো কাম কৰিবও নোৱাৰে। কথাটো হৈছে কি, যেতিয়া গৰুখুটি এই বৃহত্তৰ গৰুখুটি অঞ্চলটো বানপানীত 6 মাহ ধৰি বকাই থাকে প্ৰত্যেক বছৰত, তেতিয়া কিন্তু আমাৰ মাজত কোনো নাছিল, কোনো জনপ্ৰতিনিধি নাছিল, কোনো নাছিল। আজি যেতিয়া আমি ইমান প্ৰচেষ্টাৰ মূৰত মানে আমি বহুত ত্যাগ স্বীকাৰ কৰিছোঁ, ইয়াতে আমাক বাংলাদেশী আহি আমাৰ ত্ৰিচলি উঠাই নিয়াৰ পৰ্যায়ত আমি আহি পৰিছিলোঁ। তেতিয়া আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী হৈছিল প্ৰথম পদক্ষেপ তেওঁ ইয়াতে পাতিছিল আৰু পাতি তেওঁ যিটো এটা আমাৰ তেওঁৰ সপোনৰ গৰুখুটি সপোনলৈকে লৈ গৈছিল। আমি আচলতে সপোনে দেখিছিলোঁ, তেওঁ কিন্তু বাস্তৱ কৰি পেলাইছিল। আমাৰ গৌৰৱ গগৈ আজিলৈকে এটা পদধূলি পৰা নাই, কিন্তু এটা নৰেন্দ্ৰ মোদীৰ পৰা ভিতৰ কৰি আজি মুখ্যমন্ত্ৰী ইয়ালৈকে 3বাৰ আহি গৈছে। আচলতে দায়িত্ব আৰু কাণ্ড জ্ঞান তেওঁলোকৰ নাই, সেইসকলৰ নাই যিসকলে গৰুখুটিক এনেকৈ বদনাম কৰিব বিচাৰে। আমি প্ৰাণ পোৱা যেন পাইছোঁ, গৰুখুটিত আমি যেন এটা প্ৰাণ পাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইটো গৰুখুটিবাসীক এটা